Hello everyone. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোকৰ প্ৰিপাৰেশ্যনো ধুনীয়াকৈ চলি গৈ আছে। তো আজি আমাৰ PYQ ছিৰিজৰ জিকে বা GSৰ PYQ ছিৰিজৰ লেকচাৰ নম্বৰ 3। তো য'ত আজি আমি আকৌ DSSৰ মানে যিসমূহ প্ৰিভিয়াছ ইয়েৰ সুধিছে তাৰ কুৱেশ্যন আমি ছল্ভ কৰিম যিমান পাৰোঁ, ঠিক আছে। তাৰপাছত আমাৰ লেকচাৰ নম্বৰ 1 আৰু লেকচাৰ নম্বৰ 2 যিসকলে চোৱা নাই তো তেওঁলোকে এবাৰ গৈ চাই ল'ব, ঠিক আছে। আমি বহুত ধুনীয়াকৈ PYQs কি কৰি গৈ আছোঁ, ছল্ভ কৰি গৈ আছোঁ। আৰু আপোনালোকে যদি PYQ ছিৰিজটো যদি কমপ্লিট কৰে একেবাৰে এক্সামৰ আগদিনাখনলৈকে, তেনে মই ভাবোঁ যে ইয়াৰ পৰা বহুত আপোনালোকে হেল্প হ'ব বা ইয়াৰ পৰা আপোনালোকে বহুত চিমিলাৰ কুৱেশ্যন দেখা পাব, ঠিক আছে। বহুতখিনি হেল্পফুল হ'ব আপোনালোকৰ কাৰণে এই ছিৰিজটো। গতিকে আপোনালোকে এই ছিৰিজটো কণ্টিনিউ কৰক, ঠিক আছে। ময়ো যেতিয়ালৈকে এক্সাম হয় তেতিয়ালৈকে এই ছিৰিজটো চলাই দিম, ঠিক আছে। আৰু যিমান পাৰোঁ কুৱেশ্যন ছল্ভ কৰিব ট্ৰাই কৰিম, PYQ যিমান পাৰোঁ ছল্ভ কৰিব পাৰিম, মানে ট্ৰাই কৰিম, অ'কে। আৰু আপোনালোকে দেখিছে আমি ইয়াতে কি কৰিছোঁ, কুৱেশ্যনটো অকল ডিছকাছ কৰা নাই আমি, ঠিক আছে। মানে আনচাৰটো অকল ডিছকাছ কৰা নাই, তাৰ লগত থকা অপশ্যনসমূহ আমি ডিছকাছ কৰি গৈছোঁ, ঠিক আছে। তাৰপাছত আপোনালোকৰ মানে এটা ৰিভিজনো হৈ যাব ইয়াৰ থ্ৰুৱেদি, ধুনীয়া এটা ৰিভিজন হৈ যাব। যিসকলে আগতে পঢ়ি থৈ দিছে তো তেওঁলোকৰ এটা ধুনীয়া ৰিভিজন হৈ যাব। তো তাৰ কাৰণে এইটো এটা মানে কি আপোনালোকে মানে এই চাবলগীয়া এটা ছিৰিজ হয়, ঠিক আছে। তো আপোনালোকে ভাল ধৰণে চাব আৰু মই সদায় কোৱাৰ ধৰণে পেন পেপাৰ লৈ বহিব। যিসমূহ আপোনালোকৰ লাগে যে নোট কৰিবলগীয়া বস্তু হয় তো সেইবোৰ নোট কৰি যাব, ঠিক আছে। আৰু ভাল ধৰণে চাব যাতে এবাৰ চালে মনত থাকি যায়, ঠিক আছে। যাতে বাৰে বাৰে চাবলগীয়া নহয়। আৰু যিখিনি বস্তু ডাউট থাকে সেইখিনি নোট কৰি ল'ব। নোট কৰাৰ পাছত সেইখিনি তাৰপিছত এক্সামৰ আগত এবাৰ চাই ল'ব আৰু বাছ কাম খতম, ঠিক আছে। বাৰে বাৰে ভিডিঅ' চাই থাকিলে বা হেৰি কৰি থাকিলে আপোনালোকৰ বহুত টাইম গুচি যাব। তো সেইকাৰণে আপোনালোকে পেন পেপাৰ লৈ যদি নোটছ বনাব লাগে তেনে নোটছ বনাই যাব, অ'কে। আৰু যিমান পাৰোঁ মই সোনকালে ভিডিঅ'বোৰ দিব ট্ৰাই কৰিম। আপোনালোকে গম পাইছে, চবে মেছেজ কৰি থাকে, মানে কমেণ্ট কৰি থাকে যে কণ্টিনিউ কৰক। মোৰ অকণমান টাইমৰ খেলি মেলি হয়, চ' অলপমান মানে গেপ হৈ যায়, ঠিক আছে। তো মই যিমান পাৰোঁ কনচিষ্টেঞ্চি দেখুৱাব ট্ৰাই কৰিম। আৰু মেথছৰো এটা আমি ভিডিঅ' আপলোড কৰিছোঁ PYQছৰ, আৰু মেথছৰো এতিয়া ছিৰিজ চলিব এতিয়া, ঠিক আছে। জিকেৰ বোলে PYQছৰ, অ'কে। তো আপোনালোকে সেইটো কণ্টিনিউ কৰিব, অ'কে। তো উইদাউট ৱেষ্টিং টাইম লেটছ গেট ষ্টাৰ্টেড দ্য ছেশ্যন। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হুইচ প্লেনেট অফ আৱাৰ ছ'লাৰ ছিষ্টেম ইজ নিয়েৰেষ্ট টু দ্য ছান। তো আমাৰ ছ'লাৰ ছিষ্টেমৰ বা আমাৰ সৌৰজগতৰ সূৰ্যৰ আটাইতকৈ ওচৰতে থকা গ্ৰহটোৰ নাম আমাক সুধিছে, ঠিক আছে। তো এইটো এটা সকলোৱে জনা কুৱেশ্যন, সেইটো হৈছে মাৰ্কিউৰী। মাৰ্কিউৰী কি আছে, সূৰ্যৰ বা ছানৰ একেবাৰে নিয়েৰেষ্ট কি হয়, প্লেনেট হয়, অ'কে। তাৰপাছত আপোনালোকক সুধিব পাৰে কেতিয়াবা যে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি সুধিব পাৰে, ঠিক আছে। তো সেইটো মনত ৰাখিব আপোনালোকে, জুপিটাৰ, জুপিটাৰ। আৰু স্মলেষ্টটো যদি আপোনালোকক সোধে তেনেহ'লে মনত ৰাখিব এইটো মাৰ্কিউৰী, ঠিক আছে, মাৰ্কিউৰী, অ'কে। তো তাতকৈ ভাল আপোনালোকে এক কাম কৰিব, আপোনালোকে এচেণ্ডিং আৰু ডিচেণ্ডিং অৰ্ডাৰটো মনত, মানে হেৰি ডাঙৰৰ পৰা সৰুৰ যিটো অৰ্ডাৰটো সেইটো আপোনালোকে মনত ৰাখি দিব, ঠিক আছে। তো চবতকৈ ডাঙৰ কি হয়, জুপিটাৰ হয়। তাৰপাছত আপোনালোকৰ কি আহিব, ছেটাৰ্ণ আহিব। তাৰপাছত আহিব আপোনালোকৰ ইউৰেনাছ আহিব, ঠিক আছে, ইউৰেনাছ আহিব। ইউৰেনাছৰ পাছত আহিব আপোনালোকৰ নেপচিউন। তাৰপাছত আহিব আপোনালোকৰ আৰ্থ। তাৰপাছত আহিব আপোনালোকৰ ভিনাছ, আৰু আপোনালোকৰ আহিব মাৰ্চ। একেবাৰে সৰুটো হৈছে মাৰ্কিউৰী, ঠিক আছে। তো আপোনালোকে এটা ট্ৰিক্সৰ থ্ৰুৱেদি এইটো মনত ৰাখিব পাৰে, ভেৰি এটা কমন ট্ৰিক্স যিটো চবেই ইউজ কৰে, ঠিক আছে। সেইটো হৈছে জেছন, ইয়ালৈকে মনত ৰাখিব আপোনালোকে, জেছন EVM মেচিন, ঠিক আছে। কেনেকৈ মনত ৰাখিব আপোনালোকে, জেছন EVM মেচিন, এনেকৈ আপোনালোকে মনত ৰাখিব পাৰিব, ঠিক আছে। জেছন EVM মেচিন। তো জে মানে হৈছে জুপিটাৰ, এছ মানে হৈছে ছেটাৰ্ণ, ইউ মানে হৈছে ইউৰেনাছ, এন মানে হৈছে নেপচিউন, ই মানে হৈছে আৰ্থ, ভি মানে হৈছে ভিনাছ, এম মানে হৈছে মাৰ্চ, আৰু এইটো হৈছে আৰু শেষৰ এমটো মানে হৈছে মাৰ্কিউৰী। জাষ্ট আপোনালোকে লাষ্টৰ দুটালত কনফিউজ নহ'ব। আপোনালোকে স্মলেষ্টটো মনত ৰাখিলে আৰামছে মনত থাকিব, নহয় কনফিউজ নহ'ব। তাৰমানে লাষ্টৰ এমটো মানে হৈছে মাৰ্কিউৰী, অ'কে। তাৰপাছত নেক্সট কুৱেশ্যনটো আপোনালোকক সুধিছে যে দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ অৰিজিনেটেড ফ্ৰম দ্য, তো ব্ৰহ্মপুত্ৰ নদী ক'ৰ পৰা অৰিজিনেট হৈছে বা ক'ৰ পৰা ওলাইছে বুলি সুধিছে, ঠিক আছে। এইটো এটা বহুত বেছি কমন কুৱেশ্যন বা ইজি কুৱেশ্যন, সেইটো হৈছে আমাৰ য়াংচি গ্লেছিয়াৰ পৰা, ঠিক আছে। সকলোৱে জনা এটা কুৱেশ্যন। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ দ্য ৱৰ্ল্ডছ ডিপেষ্ট লেক। তো তলৰ কোনটো পৃথিৱীৰ আটাইতকৈ গভীৰতম লেক হয় বুলি আমাক সুধিছে, ঠিক আছে। তো ফাৰ্ষ্ট অপশ্যন যদি চাওঁ আমি, তো কেস্পিয়ান চি আছে, ঠিক আছে। মই কৈছোঁ চাগে কেস্পিয়ান চি নামতে চি, কিন্তু এইটো কি হয়, এটা লেক হয়, ঠিক আছে। এইটো কি হয়, লেক হয়। আৰু ইয়াৰ বিষয়ে মই কি কৈছিলোঁ,
এইটো কি হয় ৱৰ্ল্ডৰ লাৰ্জেষ্ট কি হয় চল্ট ৱাটাৰ লেক অলৰেডি আমি ডিছকাছ কৰিছোঁ নহয় জানো ৱৰ্ল্ডৰ কি হয় লাৰ্জেষ্ট চল্ট ৱাটাৰ লেক অ'কে এইটো মনত ৰাখিব মিচিগান লেকৰ কথা আমি ডিছকাছ কৰা নাই চাগে মিচিগান লেক ক'ত আছে এইটো আছে নৰ্থ আমেৰিকা ঠিক আছে এইটো ক'ত আছে নৰ্থ আমেৰিকা ক'ত আছে বুলি সোধে এইটো আপোনালোকে মনত ৰাখিব নৰ্থ আমেৰিকা তাৰপিছত আহিলে টাংগানিয়াকা লেক ক'ত আছে বুলি আমি অলৰেডি ডিছকাছ কৰিছিলোঁ এইটো ক'ত আছে ইষ্টাৰ্ণ আফ্ৰিকা ঠিক আছে এইটো ইষ্টাৰ্ণ আফ্ৰিকা আৰু এইটো কি হয় লংগেষ্ট ফ্ৰেছ ৱাটাৰ লেক হয় ঠিক আছে লংগেষ্ট ফ্ৰেছ ৱাটাৰ লেক হয় মনত ৰাখিব ঠিক আছে তো পৃথিৱীৰ আটাইতকৈ গভীৰতম বা ডিপেষ্ট লেকটো হৈছে বাইকাল লেক আৰু ক'ত আছে ৰাছিয়া অ'কে ক'ত আছে ৰাছিয়া তাৰপিছত আমি যদি নেক্সট কুৱেশ্যনটো আহোঁ এতিয়া which of the following is the highest peak of Karakoram range কাৰাকোৰাম ৰেঞ্জৰ আটাইতকৈ উচ্চতম আমাক পিকটোৰ নাম সুধিছে শৃংখলটোৰ নাম সুধিছে ঠিক আছে শৃংখল নহয় শৃংগ তো সেইটো হ'ব কি শুদ্ধটোতো সেইটো হ'ব আমাৰ কেটো যাক আমি কি বুলি জানো গডউইন অষ্টিন বুলি জানো আমি ঠিক আছে তো ইয়াৰ কেতিয়াবা হেৰিটো সোধে ইয়াৰ হাইটটো সোধে কেতিয়াবা তো সেইটো আপোনালোকে মনত ৰাখিব 8611 ঠিক আছে এইটো এক্সামত আহে 8611 ঠিক আছে মাউণ্ট এভাৰেষ্টৰ আপোনালোকে জানেনে মাউণ্ট এভাৰেষ্টৰটো হৈছে 8848.64 আই থিংক আগতে কৈছোঁ 8848. চামথিং কিবা এটা আছিলে একজেক্টলি মোৰ মনত নাই হেৰি ডেচিমেলৰ পাছৰখিনি 86 আছিলে নে 46 আছিলে এইটো মই পাহৰি গৈছোঁ ঠিক আছে কিবা এটা 6 আছিলে মুঠতে তাৰপাছত নেক্সট অপশ্যনটো যদি চাওঁ আমি এইটো আছে নেপালত মাকালু ঠিক আছে মাকালু ক'ত আছে নেপালত আছে এইটো মনত ৰাখিব নেপালত আছে নেপাল আৰু চাইনা বৰ্ডাৰত আছে ঠিক আছে আৰু কেইটামান ইম্পৰ্টেণ্ট মানে হেৰি আছে নেপালৰ মাউণ্টেইন আছে কেইটা আপোনালোকে মনত ৰাখিব এক নম্বৰতে হৈছে আনাপূৰ্ণা ঠিক আছে আনাপূৰ্ণাটো আপোনালোকে মনত ৰাখিব তাৰপিছত 2 নম্বৰতে আৰু আপোনালোকে মনত ৰাখিব ধৌলাগিৰি অ'কে ধৌলাগিৰি মনত ৰাখিব ঠিক আছে এইকেইটা ক'ত আছে নেপালত আছে ঠিক আছে তাৰপিছত আহিলে আমাৰ নেক্সট অপশ্যনটো চাওঁ যদি আমি গেছৰ ব্ৰহ্ম এইটো আপোনাৰ কাৰাকোৰাম ৰেঞ্জতে আছে কিন্তু এইটো কি নহয় হায়েষ্ট পিক নহয় তো আমাৰ শুদ্ধটোতো কি হ'ব কেটো গডউইন অষ্টিন ঠিক আছে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য কাৰেঞ্চি ইউজড ইন আৰ্জেণ্টিনা তো আৰ্জেণ্টিনাত কোনটো কাৰেঞ্চি কি হয় ব্যৱহাৰ কৰা হয় বুলি সুধিছে ঠিক আছে তো সেইটো হ'ব আমাৰ অপশ্যন নম্বৰ বি পেছ' ঠিক আছে পেছ'ক আমাৰ ইয়াত যেনেকৈ টকা বুলি কয় পইচাক তাতে কি বুলি কয় পেছ' বুলি কোৱা হয় কাৰেঞ্চি কি হয় পেছ' আৰ্জেণ্টিনা ঠিক আছে লাইৰা আৰু লিৰা ক'ৰ হয় এইটো হৈছে তুৰ্কে অ'কে তাৰপিছত ভাত ক'ৰ হৈছে ভাত হৈছে আপোনাৰ থাইলেণ্ড অ'কে থাইলেণ্ড ল'ৰাবোৰ এইটো নিশ্চয় জানে 36 নম্বৰ কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ দ্য ৱৰ্ল্ড লাৰ্জেষ্ট হট ডেজাৰ্ট এটা কমন কুৱেশ্যন সবাই জানে সেইটো হৈছে কি চাহাৰা তাৰপিছত থাৰক কি বুলি জনা যায় গ্ৰেট ইণ্ডিয়ান ডেজাৰ্ট বুলিও কি মানে থাৰক জনা যায় হয় নাই দ্য গ্ৰেট ইণ্ডিয়ান ডেজাৰ্ট বুলিও জনা যায় দ্য গ্ৰেট ইণ্ডিয়ান ডেজাৰ্ট ঠিক আছে তাৰপাছত কালাহাৰী ক'ত আছে চাউথ আফ্ৰিকাত আছে অলৰেডি কৈছোঁ চাগে নেক্সট কুৱেশ্যন হুইচ ৰিভাৰ ইজ অলছ' নন এজ য়েল্ল' ৰিভাৰ তো কোনখন নদীক য়েল্ল' ৰিভাৰ বুলিও জনা যায় সুধিছে ঠিক আছে তো সেইটো হ'ব আমাৰ হুৱাংহে ৰিভাৰক কি বুলি জনা যায় য়েল্ল' ৰিভাৰ বুলি জনা যায় ঠিক আছে আৰু ইয়াকে কি বুলি জনা যায় চাইনা চৰো বুলিও জনা যায় ঠিক আছে চাইনাছ চৰো বুলিও জনা যায় অ'কে এইটো মনত ৰাখিব তাৰপাছত আমি যদি চাওঁ নেক্সট অপশ্যন তেনেহ'লে এমাজন কি হৈছে ৱৰ্ল্ডৰ কি হৈছে লাৰ্জেষ্ট কি হয় এখন ৰিভাৰ হয় অ'কে এইটো মনত ৰাখিব ৱৰ্ল্ডৰ লাৰ্জেষ্ট ৰিভাৰ হয় তাৰপাছত নেক্সট যদি চাওঁ আমি চেনাবৰ কথাটো জানে চেনাব ক'ত আছে ভাৰতত আছে তাৰপাছত আপোনালোকে যদি এমাজনৰ যদি আৰু চাই এমাজনত আপোনালোকে মনত ৰাখিব যে ই এণ্ডেছ পৰ্বতমালাৰ পৰা কি হৈছে ওলাইছে এণ্ডেছ মাউণ্টেইন ৰেঞ্জৰ পৰা অ'কে তাৰপাছত আমি যদি নেক্সট কুৱেশ্যনটো চাওঁ ৱেৰ ইজ দ্য ফেমাছ পাৰ্ক
হাইড পাৰ্ক লোকেটেড তো হাইড পাৰ্ক ক'ত আছে বুলি সুধিছে ঠিক আছে তো হাইড পাৰ্ক আছে লণ্ডনত ওকে নেক্সট কুৱেশ্যন পানামা কেনেল লিংকছ which of the following two water bodies তো পানামা কেনেলে কোনটা ওয়াটাৰ বডিক লিংক কৰে বুলি সুধিছে ওকে তো ইয়াৰ যদি চাওঁ আমি শুদ্ধ উত্তৰটো হ'ব এইটো অপশ্যন নম্বৰ বি এটলান্টিক অ'চিয়ান আৰু পেচিফিক অ'চিয়ান ঠিক আছে এটলান্টিক অ'চিয়ান আৰু পেচিফিক অ'চিয়ানক কোনে কানেক্ট কৰে পানামা কেনেল ওকে পানামা কেনেলে লিংক কৰে তাৰপিছত ইয়াতে যদি চাই আপোনালোকে অপশ্যন নম্বৰ ডিত ইণ্ডিয়ান অ'চিয়ান আৰু পেচিফিক অ'চিয়ান দিয়া আছে তো ইণ্ডিয়ান অ'চিয়ান আৰু পেচিফিক অ'চিয়ানক যদি সোধে কোনে কানেক্ট কৰে তেনেহ'লে মনত ৰাখিব এইটো হ'ব ষ্ট্ৰেইট অফ মালাক্কা Strait of Malacca. Okay. So next question যদি চাওঁ আমি who discovered the law of planetary motion তো কোনে ডিসকভাৰ কৰিছিলে law of planetary motion সেইটো হৈছে আমাৰ অপশ্যন নম্বৰ সি কেপলাৰ ঠিক আছে কেপলাৰে কি কৰিছিলে ডিসকভাৰ কৰিছিলে আৰু প্লেনেটাৰী মোশন যিমানটো মই জানো সেইটো হৈছে আমাৰ প্লেনেট আৰু যিবোৰ সেলেষ্টিয়েল বডি আছে তেওঁলোকৰ বাহিৰৰ কি মুভমেণ্টৰ ওপৰত কি কৰিছিলে এটা ল বনাইছিলে ঠিক আছে থিওৰি এটা দিছিলে নেক্সট কুৱেশ্যন দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ইজ এপইণ্টেড বাই তো ভাৰতৰ প্ৰধানমন্ত্ৰীক কোনে এপইণ্ট কৰে বুলি সুধিছে তো সেইটো হ'ব অপশ্যন নম্বৰ ডি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ঠিক আছে একেবাৰে ইজি কুৱেশ্যন কি হ'ব অপশ্যন নম্বৰ ডি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া তাৰপিছত নেক্সট কুৱেশ্যন যদি চাওঁ আমি তেনেহ'লে দ্য টাৰ্ম অফ লোকসভা ইজ তো লোকসভাৰ টাৰ্মটো সুধিছে সেইটো এটা বহুত ইজি কুৱেশ্যন তো আপোনালোকে যদি চাই ডিচিছন ইমান টাফ কুৱেশ্যন নাহে বাট গোটেইকেইটা পাৰিব লাগিব ঠিক আছে তো সেইটো হ'ব আপোনাৰ অপশ্যন নম্বৰ চি 5 years ঠিক আছে নেক্সট কুৱেশ্যন when did the United Nations officially come into existence তো United Nations সংযুক্ত ৰাষ্ট্ৰ বুলি কৈছে অসমীয়াত তো অফিচিয়েলি কেতিয়া এক্সিষ্টেন্সত আহিছিলে বুলি সুধিছে ঠিক আছে তো সেইটো হ'ব আমাৰ অপশ্যন নম্বৰ বি অক্টোবৰ 24 মানে 24 অক্টোবৰত কি হৈছিলে 1945ত এক্সিষ্টেন্সত আহিছিলে ইউনাইটেড নেশ্যনছ অফিচিয়েলি ঠিক আছে নেক্সট কুৱেশ্যন which Indian king was also known as Napoleon of India তো ভাৰতৰ কোনজন ৰজাক নেপোলিয়ন অফ ইণ্ডিয়া বুলি জনা গৈছিলে তো কেইবাবাৰো চাগে এইটো আগৰ ভিডিঅ'সমূহত ডিছকাছ কৰা হৈছে বা কোৱা হৈছে তো আপোনালোকে মোক কমেণ্ট কৰি জনাব ওকে কি হ'ব এইটো কমেণ্ট কৰি জনাব নেক্সট কুৱেশ্যন হু ৰোড দ্য বুক দেৱদাস তো দেৱদাস কোনে লিখিছিলে বুলি আমাক সুধিছে তো দেৱদাস লিখিছিলে অপশ্যন নম্বৰ এ শৰৎ চন্দ্ৰ চট্টোপাধ্যায় কি লিখিছিলে দেৱদাস লিখিছিলে ঠিক আছে তাৰপিছত আমি যদি চাওঁ ইয়াতে ৰবীন্দ্ৰনাথ টেগৰ দি আছে ৰবীন্দ্ৰনাথ টেগৰক কি বুলি জনা যায় মানে জনা গৈছিলে গুৰুদেৱ বুলি জনা গৈছিলে নহয় জানো গুৰুদেৱ বুলি জনা গৈছিলে আৰু তেখেতক কিমান কেইটা নোবেল প্ৰাইজ দিয়া হৈছিলে তেখেতক নোবেল প্ৰাইজ দিছিলে 1913ত নোবেল প্ৰাইজ দিয়া হৈছিলে কি কাৰণত লিটাৰেচি কোনটো হেৰি ফিল্ডত লিটাৰেচি ফিল্ডত ঠিক আছে তাৰপাছত আৰু যদি চাওঁ আমি হৈ যাব বাকীখিনি বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় কি লিখিছিলে আপোনালোকে জানে বন্দে মাতৰম কোনখন নভেলত প্ৰকাশ পাইছিলে এইটো আনন্দ মঠ নহয় জানো তাৰপাছত আমি যদি নেক্সট কুৱেশ্যনটো যদি চাওঁ গান্ধী টুক আউট দ্য ফেমাছ দাণ্ডি মাৰ্চ ইন প্ৰটেষ্ট এগেইনষ্ট তো কোনটো প্ৰটেষ্টৰ এগেইনষ্টত বা কোনটো হেৰিৰ বিৰোধিতা কৰি তলত এইকেইটাৰ ভিতৰত গান্ধী কি কৰিছিলে দাণ্ডি মাৰ্চ উলিয়াইছিলে বুলি আমাক সুধিছে ঠিক আছে তো এইটো যদি চাওঁ সকলোৱে জানা এটা কুৱেশ্যন সেইটো হৈছে চল্ট ল' ব্ৰেক কৰিবৰ কাৰণে মানে নিমখ বনোৱা এটা হেৰি আছিলে কানুন আছিলে আইন আছিলে তো সেইটো ব্ৰেক কৰিবৰ কাৰণে মহাত্মা গান্ধীয়ে দাণ্ডি মাৰ্চ উলিয়াইছিলে আৰু কেতিয়া ওলাইছিলে যদি সোধে সেইটো মনত ৰাখিব 1930 ঠিক আছে তাৰপিছত ৰাৱল্ট এক্ট যদি চাওঁ ৰাৱল্ট এক্ট কেতিয়া আহিছিলে 1919ত আহিছিলে ঠিক আছে ৰাৱল্ট এক্ট 1919 আহিছিলে আৰু এই এক্টৰ মতে কি আছিলে যদি ইণ্ডিয়ান কোনোবাই যদি প্ৰটেষ্ট কৰে বা কিবা কৰে তো চিধা জেলত ভৰাই দিব পাৰে উইদাউট ট্ৰায়েল ঠিক আছে ট্ৰায়েল নকৰাকৈ এইটো কি কৰিব পাৰিছিলে মানে ব্ৰিটিছক পাৱাৰ দিয়া হৈছিলে যে তেওঁলোকে জেলত ভৰাই দিব পাৰে ঠিক আছে আৰু ইয়াৰে কি কৰিছিলে এগেইনষ্টত প্ৰটেষ্ট কৰিছিলে তাৰ বাবে কি হৈছিলে জালিয়ানাবাগৰ হেৰি হৈছিলে ন তাৰপাছত ইয়াতে যদি চাওঁ আমি অপশ্যন নম্বৰ চি চাইমন কমিশ্যন অফ ইণ্ডিয়া চাইমন কমিশ্যন অফ ইণ্ডিয়া কেতিয়া আহিছিলে আপোনালোকে জানেনে সেইটো হৈছিলে 1928ত ঠিক আছে তো ইয়াতে কি কৰিছিলে 7জন মানে ব্ৰিটিছ এমপিক কি কৰিছিলে
ভাৰতলৈ পঠিয়াই দিছিলে কেলৈ পঠিয়াইছিলে কনষ্টিটিউশ্যনেল ৰিফৰ্মৰ কাৰণে ঠিক আছে ৰিফৰ্মছৰ কাৰণে আৰু এই বস্তুটো কি কৰিছিলে ভাৰতীয়সকলে মানে বিৰোধিতা কৰিছিলে কাৰণ ইয়াত এজনো ভাৰতৰ কি নাছিলে মানে এই কমিশ্যনখনৰ এজনো ভাৰতীয় লোক নাছিলে আৰু সেইকাৰণে কি বুলি শ্লোগান দিছিলে চাইমন গো বেক বুলি দিছিলে হয় নাই চাইমন গো বেক অ'কে তাৰপিছত কেবিনেট মিছন কেতিয়া আহিছিলে 1946 অ'কে নেক্সট কুৱেশ্যন The Sweatling Cup is associated with Sweatling Cup to কোনটো খেলৰ লগত associated বা জড়িত হয় বুলি সুধিছে তো সেইটো হ'ব আমাৰ টেবল টেনিছ ঠিক আছে অপশ্যন নম্বৰ চি টেবল টেনিছ অ'কে তাৰপাছত ইয়াৰ যদি আমি চাওঁ ফুটবলৰ যদি চাওঁ আমি তেনে ফুটবলৰ ফেমাছ যদি চাওঁ মনত ৰাখিব আপোনালোকে ডুৰাণ্ড কাপ মনত ৰাখিব ডুৰাণ্ড কাপ ঠিক আছে আৰু কি মনত ৰাখিব আপোনালোকে সন্তোষ কাপ মনত ৰাখিব সন্তোষ ট্ৰফি অ'কে তাৰপাছত আমি যদি চাওঁ এতিয়া লন টেনিছৰ চবত কি ফেমাছ কি হয় উইম্বলডন হয় উইম্বলডন অ'কে তাৰপাছত গল্ফৰ যদি চাওঁ গল্ফৰ এটা মনত ৰাখিব বহুত বেছি ফেমাছ এইটো হৈছে ৱৰ্ল্ড কাপ সেইটো ৱৰ্ল্ড কাপ অ'কে তাৰপিছত নেক্সট কুৱেশ্যন যদি আমি আহোঁ হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ছুইম এক্ৰছ দ্য ইংলিছ চেনেল তো কোনজন ভাৰতীয় প্ৰথমবাৰ বা প্ৰথম এটা কি কৰিছিলে ইংলিছ চেনেল কি কৰিছিলে ক্ৰছ কৰিছিলে বা সাঁতুৰি পাৰ হৈছিলে ঠিক আছে তো সেইটো হ'ব আমাৰ অপশ্যন নম্বৰ বি মিহিৰ সেন কি হ'ব অপশ্যন নম্বৰ বি মিহিৰ সেন অ'কে তাৰপাছত আৰু এটা কথা আপোনালোকে মনত ৰাখিব যদি ফাৰ্ষ্ট ফিমেল বুলি সোধে বা উইমেন বুলি সোধে তেনেহ'লে মনত ৰাখিব এইটো হ'ব আৰতি সেন ঠিক আছে নেক্সট কুৱেশ্যন মাৰ্টাৰ্ছ ডে ইন ইণ্ডিয়া অবজাৰ্ভ অন তো কোন তাৰিখে মাৰ্টাৰ্ছ ডে বা শ্বহীদ দিৱস পালন কৰা হয় বুলি সুধিছে তো এইটোৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নম্বৰ 30 জানুৱাৰী অ'কে তাৰপাছত নেক্সট কুৱেশ্যন যদি চাওঁ আমি তেনে হোৱাট ইজ দ্য ইৰাণিয়ান পাৰ্লিমেণ্ট নন এজ তো ইৰাণিয়ান পাৰ্লিমেণ্টক কি বুলি জনা যায় বুলি সুধিছে ঠিক আছে এইটো আই থিংক অলৰেডি ডিছকাছ কৰিছোঁ ঠিক আছে কমেণ্ট কৰি জনাব অ'কে তো ইমানে আছিলে আজি যদি ভাল লাগিছিল তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ঠিক আছে থেংক ইউ বাই বাই